বিজনীত বিশাল আয়োজনেৰে ৰাম নৱমী উদযাপনৰ প্ৰস্তুতি ৰাম নৱমী উদযাপন সমিতি গঠন চিৰাং জিলাৰ বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আগন্তুক এপ্ৰিল মাহৰ 6 আৰু 7 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাম নৱমী সেয়ে শুক্ৰবাৰে সন্ধিয়া বিজনীৰ বড়ো কালিবাৰীস্থিত প্ৰেক্ষাগৃহত এক সাধাৰণ সভাৰ আয়োজন কৰা হয় উক্ত সভাত দীপাংকৰ নাহাৰ সভাপতিত্বত বৃহত্তৰ চিৰাং জিলা ৰাম নৱমী উদযাপন সমিতি নামেৰে এক সমিতি গঠন কৰা হয় উক্ত সমিতিত গোবিন্দ সাহাক সভাপতি হেমেন শৰ্মা কাৰ্যকৰী সভাপতি দীপাংকৰ নাহাক সাধাৰণ সম্পাদক লিটন বসাকক সহ সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়া সদস্যা এখন শক্তিশালী সমিতি গঠন কৰা হয় উক্ত সাধাৰণ সভাত বিজনী নগৰ সমিতিৰ সভাপতি শ্ৰী গুণেশ্বৰ গয়াৰী বিশিষ্ট সমাজ সেৱক ধীৰেন গয়াৰী বিশিষ্ট সমাজ সেৱক বিদ্যুৎ চৰকাৰ বিশিষ্ট সমাজ সেৱক লেখাৰাম ৰবি দাসৰ লগতে বিজনীৰ ভালে সংখ্যক উদীয়মান যুৱক উপস্থিত থাকে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 হয় পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছো আজি আমি বিজনীৰ যুৱ সমাজে সদৌ চিৰাং জিলা বৃহত্তৰ চিৰাং জিলা ৰাম নৱমী উদযাপন সমিতি নামেৰে এখন সমিতি গঠন কৰোঁ যিটো সমিতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে বিজনীত আমি ৰাম নৱমী উদযাপন কৰিব বিচাৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনা আমাৰ কাৰ্যসূচী থাকিব আমাৰ পোনপ্ৰথমতে আমাৰ পূজা থাকিব ৰাম পূজা থাকিব লগতে আমাৰ ৰেলী থাকিব আৰু আমাৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়া আৰ্ট কম্পিটিশ্যন ভাগৱত পাঠ নাম কীৰ্তন আদি বিভিন্ন কাৰ্যসূচীৰে প্ৰায় 30 লাখ টকা ব্যয় সাপেক্ষে আমি বিজনীত এটা বিশালভাৱে ৰাম নৱমী উদযাপন কৰিবলৈ আমি বৃহত্তৰ চিৰাং জিলা ৰাম নৱমী সমিতিয়ে এইবাৰ মন মেলিছোঁ যেহেতু শুনা পাইছোঁ যে আপোনালোকে একটা বৃহৎ থিম ৰাম নৱমীত বৃহৎ থিম এটা লৈছে এইটো মন্দিৰ সাপেক্ষে এইটো কি থিম থাকিব থিমটো আমি এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই থিমটো সকলোৱে যেতিয়া আমাৰ থিমটো প্ৰস্তুত হ'ব আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিব তেতিয়া সকলোৱে চাব এইটো আমি অলপ সাসপেন্সত ৰাখিব বিচাৰিছোঁ কিন্তু থিম যিটো হ'ব খুব সুন্দৰ এটা থিম হ'ব এটা ধৰ্মীয় এটা ভাল এটা থিম হ'ব